ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাটস্থিত মণ্ডল কাৰ্যালয়ত সংবাদমেল সভাপতি হেমন্ত কলিতাৰ বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত সংবাদমেলত মন্তব্য কৰে হেমন্ত কলিতাই। ব্যক্তিৰ সম্পত্তিৰ ওপৰত দৃষ্টি ৰাখিছে কংগ্ৰেছে। ইন্দিৰা গান্ধীৰ চৰকাৰ থাকোঁতে সম্পত্তিৰ ওপৰত কৰৰ ব্যৱস্থা কৰা হৈছিল। সোণৰ ওপৰত কৰৰ বোজা জাপি দি আমাৰ পৰম্পৰা ধ্বংস কৰিব বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছে দেশক একো দিব নোৱাৰিলে, বৰঞ্চ সকলো ধ্বংস কৰিব বিচাৰিছে। য'ত ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে লগত লৈ উন্নয়ন কৰিব বিচাৰিছে, সেই সময়ত ভাৰতবৰ্ষক ভাগ ভাগ কৰিব বিচাৰিছে কংগ্ৰেছে। এই মন্তব্য প্ৰকাশ কৰিছে হেমন্ত কলিতাই। আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমাৰ বিৰোধী দল কংগ্ৰেছ দলে যিখন ইস্তাহাৰ প্ৰকাশ কৰিছে, এই ক্ষেত্ৰত আমাৰ কেইটামান মতামত আমি উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে এইবাৰ কংগ্ৰেছ দলে যিখন ইস্তাহাৰ প্ৰকাশ কৰিছে, সেই ইস্তাহাৰত এটা অতি গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে যে তেখেতসকলে ব্যক্তিৰ সম্পত্তিৰ ওপৰত যিটো দৃষ্টি ৰাখি অনাগত সময়সমূহত ব্যক্তিগতভাৱে যিসকলে সম্পত্তি আহৰণ কৰিছে, এই আহৰণ কৰা সম্পত্তিক ৰাষ্ট্ৰীয় বা তেখেতসকলে চৰকাৰৰ কিছু দিশ আয়ত্ব কৰাৰ কথা উল্লেখ কৰিছে। উদাহৰণস্বৰূপে এজন ব্যক্তিৰ যদি দুটা ঘৰ আছে, তেনেহ'লে এটা ঘৰৰ যিখিনি সম্পত্তিৰ যিখিনি মূল্য হ'ব, সেই মূল্যমানৰ ওপৰত ভিত্তি কৰি চৰকাৰে তেওঁবিলাকৰ ওপৰত কৰ আৰোপ কৰিব। এইটোৰ যোগেদি এই কথাটো কৰিবলৈ লোৱা হৈছে নেকি যে ভাৰতীয় মানুহে যিটো কৰ্মস্পৃহা বা তেওঁবিলাকে কাম কৰাৰ যিটো চেতনা বা কাম কৰাৰ যিটো মন বা কাম কৰাৰ যিটো শক্তি, এই শক্তি আহৰণ কৰি যিখিনি আয়ত্ব কৰিছে, এই ৰাষ্ট্ৰৰ সম্পত্তি হিচাপে তেখেতসকলে লোৱাৰ যিটো মানসিকতা, এই মানসিকতাটোৱে ব্যক্তিগত চিন্তাধাৰা, ব্যক্তিগতভাৱে কাম কৰাৰ যিটো অনুভূতি বা এজন ব্যক্তিৰ যিটো বুদ্ধিমত্তা, কাম কৰাৰ যিটো ইচ্ছা শক্তি, এই শক্তিটোৰ জৰিয়তে আহৰণ কৰা ব্যৱস্থাবিলাকক আজি ৰাষ্ট্ৰই সেইখিনি নিজৰ সম্পত্তি হিচাপে লোৱাৰ যি মানসিকতা, এই মানসিকতাটো ব্যক্তিগত চিন্তাৰ, ব্যক্তিগত আহৰণ কৰা ব্যৱস্থাৱলীৰ ওপৰত চৰকাৰে বা কংগ্ৰেছ দলে অনাগত সময়ত যি ধৰণৰ ব্যৱস্থা ল'ব, এই ব্যৱস্থাটোৰে ভাৰতীয় যিটো সত্তা, এই সত্তাটোৰ সম্পূৰ্ণৰূপে নিঃশেষ কৰিব বিচাৰিছে। তাৰোপৰি তেখেতসকলে যিটো ধৰণেৰে ৰিজাৰ্ভেশ্যনৰ কথাবিলাক আনিব বিচাৰিছে, তাৰ যোগেদি কাক ভৱিষ্যতে লাভান্বিত কৰিব? ভাৰতীয় কলা সংস্কৃতি, ভাৰতীয় চিন্তাৰ লগত জড়িত ব্যক্তিসকলৰ যিটো মূল্যমান বা তেওঁবিলাকৰ যিটো অধিকাৰ, এই অধিকাৰটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি এনেধৰণৰ ব্যৱস্থা কৰিছে। আৰু এটা সময়ত ইন্দিৰা গান্ধীৰ চৰকাৰ থাকোঁতে তেনেকুৱা এটা মানসিকতাৰে সম্পত্তিৰ ওপৰত তেখেতসকলে কৰ আৰোপ কৰি বা তেওঁবিলাকৰ সেই সম্পত্তিবিলাক ৰাষ্ট্ৰই অনাৰ যিবিলাক ব্যৱস্থাৱলী কৰিছে, তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ যিটো সকলোক লৈ সকলোৰে বিকাশ কৰাৰ যিটো মানসিকতা, ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে তেনেকুৱা এটা ব্যৱস্থাৱলীৰ যোগেদি আগবাঢ়িব বিচাৰিছে। এতিয়া উদাহৰণস্বৰূপে যদি আমাৰ ভাৰতীয় পৰিয়ালবিলাকত সোণৰ ওপৰত এটা ধাৰণা আছে, যেনে আমি ভাৰতীয়সকলে বিয়া বাৰু কৰোঁতে মেলোঁতে সদায় এটা সোণ এটা দিয়া যায়, সেইটো এটা পৰম্পৰা বা এটা ঐতিহাসিকভাৱে এটা সত্য কথা, যিটোৰ ওপৰত এতিয়া কিন্তু তেনে মানসিকতাৰ বিপৰীতে কংগ্ৰেছে এনেকুৱা ধৰণে সেইখিনি তেখেতসকলে নাইকিয়া কৰি তাৰ ওপৰতো কৰ ব্যৱস্থা কৰি আমাৰ সাংস্কৃতিক পৰম্পৰা, এই পৰম্পৰাও নষ্ট কৰিবলৈ ওলাইছে। এই কথা কংগ্ৰেছৰ মেনিফেষ্টত এই কথাকেইটা বিশেষভাৱে উলিয়াইছে। আৰু
ইমান দিনে কংগ্ৰেছে দেশখনক একো দিব নোৱাৰাৰ বিপৰীতে এতিয়া যিখিনি ধাৰণা দিব বিচাৰে চৰকাৰ গঠনৰ কথাটো দূৰ পৰাশত, কিন্তু তেওঁবিলাকে এটা সাম্ৰাজ্যবাদী ব্যৱস্থাৰে মানুহক আয়ত্ত কৰা বা সাম্ৰাজ্যবাদী ধাৰণাৰে লুণ্ঠন কৰাৰ এটা আমি ব্যৱস্থা বুলিহে আমি অভিহিত কৰিব বিচাৰিছোঁ। আনকি আমাৰ চাকৰিয়ালসকলে বা ব্যৱসায়ীসকলে নিজৰ পুত্ৰ বা ভৱিষ্যতৰ তেখেতসকলৰ ল'ৰা ছোৱালীবিলাকৰ মাজত এটা সাধাৰণতে কম বেছি পৰিমাণে FD কৰে, ফিক্সড ডিপজিট এটা কৰি তেওঁবিলাকৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা কৰাটো ভাৰতীয় মানুহৰ এটা ধাৰণা। এই FDৰ ওপৰতো তেখেতসকলে কৰ্তৃত্ব আৰোপ কৰি সেই ধৰণেৰে সেই FDৰ ওপৰতো এটা এনেকুৱা ব্যৱস্থা ল'ব খুজিছে য'ত ৰাষ্ট্ৰৰ বিশেষভাৱে কণ্ট্ৰল থাকে, যাৰ জৰিয়তে সেই ব্যক্তিগতভাৱে মানুহৰ আগবাঢ়ি যোৱাৰ বা ভৱিষ্যত নিৰাপত্তাৰ যিটো ব্যৱস্থা নিজৰ পুত্ৰ সন্তানৰ প্ৰতি তাৰ উপৰিও তাৰ ওপৰতো তেখেতসকলে বাধা আৰোপ কৰিব বিচাৰিছে। যিখিনি কথা কংগ্ৰেছৰ মেনিফেষ্টত এই কথাকেইটা বিশেষভাৱে উল্লেখ আছে। আৰু এনেধৰণৰ চিন্তাবিলাক যিটো দুটা ঘৰৰ এটা ঘৰ এনেধৰণৰ মাওবাদী চিন্তাবিলাকৰ দিশে তেওঁবিলাকে প্ৰতিভূত বা আজি ধাৰণা এৰিব বিচাৰিছে। আৰু তেখেতসকলে যিটো জাতিগতভাৱে এটা প্ৰক্ৰিয়াৰ জৰিয়তে কিমানখিনি আছে কি কথা এই কথাটোৰ ওপৰত তেখেতসকলে এটা ৰূপৰেখা তৈয়াৰ কৰিব বিচাৰিছে। ইয়াৰ জৰিয়তে মানুহৰ অৰ্থনৈতিক সমতা বা অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱাৰ যিটো মানসিকতা এই মানসিকতাটোক একেবাৰে সম্পূৰ্ণৰূপে নৎসাৎ কৰিব বিচাৰিছে। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰত আজি অলপ দিনৰ আগত ৰাহুল গান্ধী ডাঙৰীয়াই এই কথা বিশেষভাৱে উল্লেখ কৰিছিল যে আমি দেশখন এক্সৰে কৰি পেলাম, তেল পানীৰ নিচিনাকৈ ভাগ ভাগ কৰি পেলাই এনেকুৱা ধৰণে কৰিম। তাৰমানে ভাৰতবৰ্ষত তেখেতসকলে জনগাঁথনিটোক বিভ্ৰান্ত কৰি ভাগ ভাগ কৰি তেওঁবিলাকে এনেকুৱা ধৰণে কৰিব বিচাৰিছে য'ত মানুহৰ মাজত অসমতা ৰক্ষা কৰে। সমতাৰ ভিত্তিত আমি যিটো সকলোকে লৈ সকলোকে বিকাশ কৰাৰ কথা ভাৰতীয় জনতা পাৰ্টীয়ে চিন্তা কৰিছে, তাৰ বিপৰীতে তেওঁবিলাকে অসমতাৰ এটা বিশেষভাৱে ৰক্ষা কৰিব বিচাৰিছে। য'ত তেওঁবিলাকে স্বাধীনতাৰ আজি ৭৫ বছৰৰ ভিতৰত তেওঁবিলাকেই বেছিকাল শাসনাধিষ্ঠ দল হৈ আছিল। তেতিয়াতো এই কথাবিলাকৰ কথা উল্লেখ নাছিল। এতিয়া এনেধৰণৰ ভাৰতবৰ্ষৰ জনজীৱনত এনেকুৱা এটা ধাৰণা কৰিব বিচাৰিছে য'ত এটা অস্পষ্ট অসমতা মানুহৰ মাজত ক্ষমতাৰ দ্বন্দ্ব অৰ্থনৈতিক অসমতা এই কথাবিলাকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, যাৰ জৰিয়তে দেশখন এটা কি দিশলৈ লৈ যাব বিচাৰিছে সেইটো কথা কংগ্ৰেছ দলেহে জানে। কিছুমান আমাৰ দেশখনত বিভিন্ন জনগোষ্ঠী বিভিন্ন আছে যাৰ জনসংখ্যা বেলেগ বেলেগ ধৰণৰ, কিন্তু তেওঁবিলাকে এনেকুৱা শ্লোগান আৰম্ভ কৰিব বিচাৰিছে য'ত যিমান জনসংখ্যা সিমান অধিকাৰ। এইটো সম্পূৰ্ণ ধৰণেৰে এটা অগণতান্ত্ৰিক। তেনেহ'লে ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ আজি বিকাশ কেনেধৰণে হ'ব? ভাৰতবৰ্ষত বহুবিলাক শ শ জনগোষ্ঠী আছে। এনেধৰণৰ অবৈজ্ঞানিক সূত্ৰৰ দ্বাৰা দেশখনৰ মাজত আজি বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে য'ত যিমান জনসংখ্যা যিমান অধিকাৰ। হিন্দীত কোৱা হয় জিতনে আবাদী উতনা হক। এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক ব্যাখ্যাৰ দ্বাৰা দেশখনক আজি নতুন ধৰণৰ মানসিকতাৰে যি নতুন মানসিকতা সি সম্পূৰ্ণ অপ্ৰগতিশীল অবৈজ্ঞানিকসন্মত আৰু জনজীৱনৰ অহিতাকাৰী ব্যাখ্যা বুলি আমি ক'ব বিচাৰোঁ। গোটেই কথাবিলাকৰ বুনিয়াদবিলাক আমি দেখোঁ কংগ্ৰেছ দলে 1963 চনত তেতিয়াৰ পৰাই 1963 চন 1974 চনতো এই কথাবিলাক আৰম্ভ কৰিছিল। আনকি এটা সময়ত চৰকাৰৰ কৰ্মচাৰীৰ ওপৰত 18% টেক্স আৰোপ কৰি সেই ধনৰাশি 3 বছৰৰ পৰা 5 বছৰলৈকে চৰকাৰে নিজৰ খাতাত
বা তেওঁবিলাকৰ নিজৰ চৰকাৰৰ আওতালৈ আনি পেলাই জমা কৰিব বিচাৰিছিল। তেনেকুৱা উদাহৰণ আগৰ কংগ্ৰেছ দলৰ চৰকাৰত 1974 চনত, এবাৰ 63 চনত, এই কথা বিশেষকৈ 1974 চনত সেই কথাবিলাক আছিল। কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয়, তেনেবিলাক আঁচনিৰ কিন্তু সেই সময় 1974 চনত মুখ্য উপদেষ্টা আছিল কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া। আজিৰ চৰকাৰে মানুহৰ উপাৰ্জন বৃদ্ধি কৰি দেশখন শক্তিশালী কৰাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ উপাৰ্জন বাজেয়াপ্ত কৰি দেশৰ উন্নতি সাধন কৰিব বিচাৰিছিল। এই আইনসমূহৰ অধীনত কাৰ ধন কিমান ৰাখিব লাগে, কেতিয়া কাৰ হাতত টকা ঘূৰাই দিব লাগে, সেইটো সিদ্ধান্ত কিন্তু চৰকাৰে লৈছে। মুঠতে এনেধৰণৰ ব্যৱস্থাৰ দ্বাৰা মানুহৰ গণতান্ত্ৰিক অধিকাৰ যিটো, সেই অধিকাৰটো সম্পূৰ্ণৰূপে খৰ্ব কৰিবলৈ বিচৰা হৈছে। ৰাহুল গান্ধীৰ লোকপিয়লৰ পিছত এটা ধৰ্মৰ লোকৰ পৰা আন এটা ধৰ্মৰ লোকলৈ বা এটা জাতিৰ পৰা আন এটা জাতিলৈ মাটি, গৃহ নিৰ্মাণ, ঘৰ হস্তান্তৰ কৰিবলৈ আৰম্ভ কৰে। তেন্তে কি হ'ব? এইবিলাক কথা দেশ বিভাজনৰ সময়ত হৈছিল। দেশ বিভাজনৰ সময়ত কি ধৰণৰ ঘটনা হৈছিল সেই কথাবিলাকৰ এতিয়া ৰাহুল গান্ধীয়ে পুনৰ সূত্ৰপাত কৰিব বিচাৰিছে। যিধৰণে আমি সকলোৱে জানো, ভাৰতবৰ্ষৰ বহু প্ৰসিদ্ধ ব্যক্তি যেনে LK আদৱানী, তেওঁৰ ঘৰ আছিল পাকিস্তানত। তেখেত সম্পত্তিৰ সেই অধিকাৰ সম্পূৰ্ণ নাইকিয়া কৰি ভাৰতবৰ্ষলৈ ঘূৰি আহিবলগীয়া হৈছিল। তেনেকুৱা এটা ব্যৱস্থাৰ আজি ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষত কৰিবলৈ ওলাইছে। অনুসূচিত জাতিৰ ক্ষেত্ৰত এই চৰকাৰখনে যিখিনি ব্যৱস্থা লৈছে সি সম্পূৰ্ণভাৱে পক্ষপাতিত্বমূলক, আৰু তেনেকুৱা ব্যৱস্থাৰ দ্বাৰা আমাৰ যিখিনি খিলঞ্জীয়া অনুসূচিত জাতি মানুহ আছে, এই অনুসূচিত জাতি মানুহখিনিৰ যথেষ্ট ধৰণেৰে যিটো ৰূপান্তৰ বা প্ৰগতিশীল বা অন্যান্য ধৰণে আগবাঢ়ি যাবলগীয়া দৃষ্টিভংগী আছে, সেই দৃষ্টিভংগীবিলাকৰ মাজত যথেষ্ট বৰ্তমানৰ চৰকাৰে যি ব্যৱস্থা লৈছে ই প্ৰভাৱ পৰিব। আছে, মই সিমানখিনি দিশলৈ এতিয়া যাব বিচৰা নাই, কিন্তু আমি মূলতঃ এটা কথাই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ এতিয়া চকু আমাৰ সৰ্বসাধাৰণ ৰাইজৰ সম্পত্তিৰ ওপৰত। কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ চকু এতিয়া সাধাৰণ ৰাইজৰ উপাৰ্জন আৰু সম্পত্তিৰ ওপৰত। এনেকুৱা গণতন্ত্ৰ বিৰোধী, এনেকুৱা জনবিৰোধী নীতিৰ দ্বাৰাই কংগ্ৰেছ আৰু ভৱিষ্যতৰ কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটে চৰকাৰৰ কথাৰ পোষকতা কৰে। এই জনবিৰোধী নীতিক ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায়েই সকলো মানুহৰ সম বিকাশ আৰু সমতাৰ ওপৰত গুৰুত্ব দিয়ে। সেইকাৰণে কোৱা হয় সবকা সাথ সবকা বিকাশ, আৰু সবকা সাথ এই সবকা বিকাশৰ নীতিক নস্যাৎ কৰিবলৈ কংগ্ৰেছ আৰু মিত্ৰজোঁটে যি ব্যৱস্থাৱলী লৈছে, এই ব্যৱস্থাৱলীক আমি সম্পূৰ্ণৰূপে গৰিহণা দিছোঁ, নস্যাৎ কৰিছোঁ, আৰু এনে জনবিৰোধী নীতিক জনজীৱনে জনসাধাৰণে প্ৰতিহত কৰিব বুলি আমি আশাবাদী। এই কংগ্ৰেছৰ এই তুষ্টিকৰণৰ ৰাজনীতি নিৰ্বাচনত জয়ী হোৱাৰ বাবেহে এক অস্ত্ৰ হিচাপে এনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আমি ইয়াৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা সময়সমূহত যুঁজ দি আহিছে, অনাগত সময়তো এই যুঁজ দি থাকিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বহুকেইটা কথা উল্লেখ কৰি আহিছে। সেই কথা আপোনালোকে জানে যে পৰিয়ালমুখী লোকসকলে দেশক লুটপাট কৰি নিজৰ সাম্ৰাজ্যৰ সৃষ্টি কৰিছে, দেশক একো দিব পৰা নাই, আৰু কংগ্ৰেছে জনসাধাৰণৰ দেশ আৰু ধন লুণ্ঠনত জন্মগত অধিকাৰ বুলি গণ্য কৰে। তেওঁলোকৰ এই অধিকাৰ, মানুহৰ ধন লুণ্ঠন কৰাটো কংগ্ৰেছে তেওঁলোকৰ জন্মগত অধিকাৰৰ দৰে তেওঁলোকে গণ্য কৰে। যে কংগ্ৰেছে ইমানলৈকে যাবলৈ প্ৰস্তুত হৈছে, আপোনাৰ গাঁৱত যদি পূৰ্বপুৰুষৰ এটা ঘৰ আছে, তেন্তে তেওঁলোকে আপোনালোকৰ দুটা ঘৰ আছে বুলি কৈ কাঢ়ি লওক। কংগ্ৰেছৰ মানুহে ক'ব আপোনাৰ গাঁৱত এটা ঘৰ আছে,
ইয়াত এটা আকৌ ঘৰ কিয় লাগে তেনেধৰণৰ চিন্তাধাৰা মাওবাদী আৰু কমিউনিষ্টৰ দৰে কংগ্ৰেছ আৰু ইণ্ডি মিত্ৰজোঁটে ইয়াক এতিয়া ভাৰতত প্ৰযোজ্য কৰিব বিচাৰিছে। তেনে মাওবাদী চিন্তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ব্যক্তিৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, আগবাঢ়ি যোৱাৰ অধিকাৰ, সকলো কাম কৰাৰ অধিকাৰৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীয়ে গুৰুত্ব আৰোপ কৰে। এই দিশকেইটাই আমি বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ। আৰু কংগ্ৰেছৰ ইস্তাহাৰটো অন্য ধৰণে কোৱা হৈছে যে বেংকে কোনো ধৰণৰ বৈষম্য নকৰাকৈ কিছুমান মানুহক ঋণ প্ৰদান কৰিবলৈ, মই কাৰো কথা বিশেষভাৱে কৈছোঁ, কিন্তু যিসকল ভাৰতীয় জনজীৱনৰ মূল অংশীদাৰ নহয় তেনে কিছুমান মানুহক তেওঁবিলাকে এতিয়া ব্যৱসায়িকভাৱে বেংকৰ যোগেদি ঋণ দি পেলাই এনেকুৱা ধৰণৰ ব্যৱস্থাৰ কথাও তেওঁবিলাকৰ মেনিফেষ্টত উল্লেখ কৰিছে। এইকেইটাই আমাৰ মূল কথা। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, NJ মিডিয়া।